বাতিল কৰিব লাগিবই 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 বাতিল কৰিব লাগিবই 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 বাতিল কৰিব লাগিব आप गुस्सा क्यों मार रहा है आप लाठी से गुस्सा क्यों मार रहा है BJP go back! কাখনৰ ৰুল ফ্ৰেম কৰিলে আৰু আজি আপোনালোকে নিশ্চয় দেখিলে সদৌ চিৰাং জিলা ছাত্ৰ সন্থা বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ যে গণতান্ত্ৰিক আন্দোলন আমি জোৰ সমদল কৰি আচলতে টাউনখন এবাৰ ঘূৰিব বিচাৰিছিলোঁ আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিলোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান পুলিচ বাহিনীক বিজেপিৰ কৰ্মী হিচাপে ব্যৱহাৰ কৰা কিন্তু আমি দেখিবলৈ পালোঁ আপোনালোকে নিশ্চয় দেখিছে আমাক অফিসৰ সন্মুখতে বেৰিকেড দি বাধা দিয়া হৈছে ছাত্ৰ সন্থাই আচলতে এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনী আৰক্ষী বাহিনীক আচলতে ভয় কৰি আন্দোলন কৰা বিধৰ সংগঠন আচলতে নহয় আপোনালোক সকলোকে আমি জনাব বিচাৰিছোঁ ইয়াতকৈ ভয়ংকৰ আন্দোলন আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই অহাকালিৰ পিছতে ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ আৰু আপোনালোকে দেখিছে যেনেকৈ আমাৰ গণতান্ত্ৰিক আন্দোলন তেওঁলোকে বিফল কৰাৰ কাৰণে আৰক্ষী বাহিনী মোতায়েন কৰিছে তেওঁলোকে আচলতে বুলেট প্ৰুফ জেকেট পিন্ধা আমি দেখিবলৈ পাইছোঁ আচলতে হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ বুলেট প্ৰুফ জেকেট আচলতে কিয় লাগে ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ হাতত কোনো ধৰণৰ মাৰণাস্ত্ৰ নাই ছাত্ৰ সন্থাই সদায় অহিংসভাৱে আন্দোলন কৰি আহিছে কিন্তু তেওঁলোকৰ যি পুলিচ প্ৰশাসন তেওঁলোকে আজি বুলেট প্ৰুফ জেকেট পিন্ধি ছাত্ৰ সন্থাৰ কৰ্মীসকলক বাধা দিয়া আমি দেখিবলৈ পাইছোঁ এই কথাটোৱে আচলতে গণতন্ত্ৰক যে অসমত চৰকাৰখনে নিয়োগ কৰিব বিচাৰিছে তাৰ এটা প্ৰতিফলন আজি আপোনালোকে বিজনীত দেখিছে আমি সেইসকল অসমীয়াক হকিয়াই দিব বিচাৰিছোঁ যিসকল অসমীয়াই কেৱল ৰাজনীতি কৰিছে জাতিটোক লৈ আপোনালোকক ক'ব বিচাৰিছোঁ যদি জাতিয়েই নাথাকে ৰাজনীতি কেনেকৈ কৰিব সেইকাৰণে এই পুলিচ প্ৰশাসনৰ কোনো ধৰণৰ বাধা হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগৰ কোনো ধৰণৰ বাধাক আমি আওকাণ কৰি অনাগত দিনত কিন্তু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এই কাৰ্যসূচী এইবাৰৰ পৰা আমি আগৰ পৰা কোনো ধৰণৰ কৈ মেলি আন্দোলন নকৰিম ছাত্ৰ সন্থাৰ কৰ্মী সদায় অফিচত থাকিব আৰু ক'ত কেতিয়া কেনেকুৱা ধৰণৰ আন্দোলন হয় সেই কথাটো কেৱল যেতিয়া আন্দোলনটো হয় তেতিয়াহে গম পাব আজি এই ফেচিষ্ট চৰকাৰখনক আমি পুনৰবাৰ হকিয়াই দিব বিচাৰিছোঁ আমি কাণ নামানো কাণ নুশুনো আৰু এই বিজেপি চৰকাৰখনৰ পতন অনিবাৰ্য
যোৱাকালি কাখন যেতিয়া বলবৎ কৰিলে তাৰ পিছৰ পৰা আমাৰ ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী চলি আছে আৰু আজি আমাৰ ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জ্বৰ সমদল কাৰ্যসূচী আছিল আৰু ইতিমধ্যে আপোনালোকে নিজে দেখিবলৈ পাইছে যে দিনৰ ভাগৰে পৰা আমাৰ আন্দোলনটো ৰোধ কৰাৰ কাৰণে আমাৰ আন্দোলনটো ব্যৰ্থ কৰাৰ কাৰণে পুলিচ বাহিনীয়ে আপোনাৰ ৰাতিপুৱাৰ পৰা ছাত্ৰ সন্থাৰ কাৰ্যালয়সমূহ তেওঁলোকে ঘেৰাও কৰি আছিল কিন্তু বিজেপি চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসমৰ তেওঁৰ পুলিচ বাহিনীক লগাই যিমানে আমাৰ আন্দোলন দমন কৰিবলৈ চেষ্টা নকৰক কিয় আমাৰ আন্দোলন তেওঁলোকে দমন কৰিব নোৱাৰে অনাগত দিনতো আমাৰ আন্দোলন কাৰ্যসূচী চলিব আৰু ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে যেনেকুৱা ধৰণৰ নিৰ্দেশ আহে সেই নিৰ্দেশমৰ্মে আমাৰ আন্দোলন কাৰ্যসূচী আমি চলাই দিম আৰু ইতিমধ্যে সদৌ চিৰাং জিলা ছাত্ৰ সন্থা আৰু চিৰাং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থা আমাৰ বৈঠক আছে সেই বৈঠকতো আমি চিৰাং জিলাত নিজাকৈ আন্দোলন কাৰ্যসূচী ল'ম এই কথা আপোনালোকক অনাগত দিনত আমি অৱগত কৰিম নিশ্চিত কথা এটা শ্ৰেণীৰ ভোট বেংকৰ কাৰণে বিজেপি এই ৰাজনীতি কৰি আছে আৰু আপোনালোকে দেখিবলৈ পাব যোৱাকালি যেতিয়া আকাশখন বলবৎ হ'ল এটা সাম্প্ৰদায়িক এটা শ্ৰেণীৰ লোকে বিজনী অঞ্চলৰ বিজনীৰ আশে পাশে তেওঁলোকে বম ফুটাই তেওঁলোকে আনন্দ উল্লাস কৰিছে আমি তেওঁলোকক ক'ব খুজোঁ তেওঁলোকে আনন্দ উল্লাস কৰি লাভ নাই ছাত্ৰ সন্থা অসমীয়া ৰাইজ তেওঁলোকৰ এই ৰঙা চকু বা বম ফুটোৱাক আমি খাতিৰ নকৰোঁ বা ভয় নকৰোঁ আমাৰ যি অহিংসা পথেৰে আমাৰ যি আন্দোলন সেই আন্দোলন আমাৰ যেতিয়ালৈকে কাখন বাতিল নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলিছে আৰু চলি থাকিব